দলগাঁৱত চুতীয়া জাতি মহিলা সমাৰোহৰ সফল সমাপ্তি ভিন্ন কলাকৃষ্টিৰে এই সমাৰোহৰ সামৰণি পৰে চুতীয়া উন্নয়ন পৰিষদ অসমৰ ব্যৱস্থাপনাত অনুষ্ঠিত এই চুতীয়া জাতি মহিলা সমাৰোহ আজি দৰঙৰ নিজ দলগাঁৱত চুতীয়া উন্নয়ন পৰিষদ অসমৰ ব্যৱস্থাপনাত অনুষ্ঠিত চুতীয়া জাতি মহিলা সমাৰোহৰ সফল সমাপ্তি হয় ভিন্ন কলাকৃষ্টিৰে এই সমাৰোহ সামৰণি পৰে শান্তি একতা ভাতৃত্ববোধ আৰু অধিক শক্তিশালী হোৱাৰ কামনা নিউজ ডেস্ক এএন লাইভ সদৌ চুতীয়া জাতি মহিলা সমাৰোহৰ অংশ হিচাপে দৰং জিলাৰ মহিলা সমাৰোহ যিটো পাতিবলৈ লৈছে চুতীয়া সকলৰ এইটো বৰ সুন্দৰ এক পৰিৱেশৰ সৃষ্টি হৈছে ইয়াতে প্ৰায়বিলাক চুতীয়া ৰমণীকে আদি কৰি বোৱাৰীকে আদি কৰি আটায়ে যি নিজস্ব জাতিৰ পৰম্পৰা আৰু ঐতিহ্যৰ যি সাজ এই সাজেৰে আজি আহিছে বিভিন্ন অনুষ্ঠানত তেওঁলোকে দিহা নামৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে এইটো বৰ এটা সুন্দৰ পৰিৱেশ হৈছে আপোনালোকে নিশ্চয় এইটো কথা জানে যে প্ৰতিটো জাতিৰে এক সুকীয়া ইতিহাস আছে চুতীয়া জাতিটো এটা ঐতিহ্যপূৰ্ণ জাতি বহু বছৰ কাল প্ৰায় 200 বছৰৰ ওচৰা-ওচৰি কাল তেখেতসকলে উজনি অসমৰ শদিয়া অঞ্চলত তিলনগৰ সধৱা নগৰ এই অঞ্চলত তেখেতসকলে ৰাজধানী পাতি ৰাজ্য শাসন কৰিছিলে আৰু কালক্ৰমত বিভিন্ন ৰাজনৈতিক কাৰণত চুতীয়া জাতি গোটেইখিনি জনসংখ্যা অসমৰ বিভিন্ন স্থানত সিঁচৰিত হৈ আছে আৰু তেওঁলোকে সেই অঞ্চলত থাকিও নিজস্ব স্বকীয়তা আৰু বৈশিষ্ট্য তেওঁলোকে বজাই ৰাখিছে আৰু তাৰে অংশ হিচাপে আজি তেখেতসকলৰ যি ঐতিহ্য সংস্কৃতি কিছু অংশ প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিছে হয় প্ৰথমতে আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালোঁ সতী সাধনী শ্ৰদ্ধাঞ্জলি জনালোঁ সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ অসমৰ উদ্যোগত চুতীয়া জাতি উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত সদৌ দৰং ওদালগুৰি জিলাৰ জাতি মহিলা সন্মিলনৰ আতিথ্যত মহিলা সমাৰোহ আয়োজন কৰা হৈছে সেয়েহে আমাৰ দৰং ওদালগুৰি জিলাৰ আটাইকেইখন আঞ্চলিক লগ লাগি 5খন আঞ্চলিক লগ লাগি আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ এই অনুষ্ঠানটি কেন্দ্ৰীয় কমিটিৰ দ্বাৰা আয়োজন কৰা হৈছে তেওঁলোকৰ পৰামৰ্শ অনুযায়ী আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ সেয়েহে আটাইখিনি মহিলাক একেখন মঞ্চতে থিয় হৈ জাতিৰ উন্নতিৰ কাৰণে আগুৱাই যাবলৈ জাতিৰ মৰ্যাদা ৰক্ষা কৰিবলৈ জনজাতিকৰণৰ বাবে সাজু হ'বলৈ এই মঞ্চতে থিয় কৰাই আটাইসকল মহিলাকে ইয়ালৈ উলিয়াই অনা হৈছে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996